নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাকুমত অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন অসমত চূণশিলৰ খনি ক'ত আছে কি সুধিছে অসমত চূণশিলৰ খনি ক'ত আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ আৰু বি অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাওত চূণশিলৰ খনি আছে ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে ভাৰতত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুলিয়াজান ভাৰতত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় দুলিয়াজানত অৱস্থিত পিছৰ কুৱেশ্যন অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম কি সুধিছে অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধুবুৰী অসমত শিক্ষিত হাৰ আটাইতকৈ কম ধুবুৰী জিলাত ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলং কোনখন কি সুধিছে অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলংখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শৰাইঘাট অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখন হ'ল শৰাইঘাট দলং নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন তেল শোধনাগাৰ ক'ত অৱস্থিত কি সুধিছে অসমৰ প্ৰথম তেল শোধনাগাৰখন ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিগবৈ অসমৰ প্ৰথমখন তেল শোধনাগাৰ ডিগবৈত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন when was কাজিৰঙা recognized as a national park কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1974 চনৰ 1 জানুৱাৰী 1974 চনৰ 1 জানুৱাৰী দিনাখন কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয় ইয়াৰ পিছৰ কুৱেশ্যন where is the only veterinary college in Assam located অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত কি সুধিছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যন ডি শুদ্ধ হ'ব খানাপাৰা অসমৰ একমাত্ৰ পশু চিকিৎসালয়খন খানাপাৰাত অৱস্থিত নেক্সট কুৱেশ্যন where is petrochemical located in Assam অসমত পেট্ৰকেমিকেলছ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নামৰূপ অসমত পেট্ৰকেমিকেলখন নামৰূপত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় কি সুধিছে অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় উত্তৰটো হ'ব অপশ্যন এ বৰপেটা অসমৰ হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয় বৰপেটাত ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ব্ৰিজ ইন আছাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূপেন হাজৰিকা সেতু হ'ল অসমৰ আটাইতকৈ দীঘল দলং পিছৰ কুৱেশ্যন কিমান চনত ডিগবৈ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল কি সুধিছে কিমান চনত ডিগবৈ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1889 চনত 1889 চনত ডিগবৈ বলবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য অইল ৰিফাইনাৰী ইষ্টাব্লিছ ইন ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনত 1901 চনত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি কি সুধিছে কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সৌভাগ্য কুণ্ড হ'ল কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটো নেক্সট কুৱেশ্যন গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰ মন্দিৰটোৰ নাম কি কি সুধিছে গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিৰুপতি বালাজী মন্দিৰ গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰ মন্দিৰটোৰ নাম হ'ল তিৰুপতি বালাজী মন্দিৰ ইয়াৰ পিছৰ কুৱেশ্যন উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেল পথটো ক'ৰ পৰা ক'লৈ বিস্তৃত মানে কি সুধিছে ভাৰতীয় ৰেলৱে আটাইতকৈ দীঘল ৰেলপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত
শুদ্ধটোত হ'ব অপশ্যন এ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত। পৰৱৰ্তী কুৱেশ্যন, ৱেৰ ইজ দ্য লাৰ্জেষ্ট শিৱলিংগ ইন নৰ্থ ইষ্ট ইণ্ডিয়া? কি হৈছে উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো ক'ত অৱস্থিত? শুদ্ধটোত হ'ব অপশ্যন ডি মহামৃত্যুঞ্জয় মন্দিৰ, আৰু এই মন্দিৰটো নগাঁও জিলাত অৱস্থিত। উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? কি সুধিছে ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম। শুদ্ধটোত হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম হ'ল এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, ডিউৰিং দ্য reign of which dynasty was the modern Kamdev temple built in কামৰূপা? কোন ৰাজবংশৰ ৰাজত্ব কালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধটোত হ'ব অপশ্যন বি পাল ৰাজবংশ। পাল ৰাজবংশৰ ৰাজত্ব কালত কামৰূপত মদন কামদেৱৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যন, ৱেৰ ডাজ দ্য মানস ৰিভাৰ মিট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? কি সুধিছে কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোগীঘোপা। নেক্সট কুৱেশ্যন, প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? কি সুধিছে প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ। প্ৰথমখন অসমীয়া ভাষাৰ অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা ইন 2018? 2018 চনত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? কি সুধিছে 2018 চনত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰমানন্দ ৰাজবংশী। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰত ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? কি সুধিছে অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমা দাস। কি সুধিছে 2018 চনৰ গড় পিয়ল মতে কাজিৰঙা গড়ৰ সংখ্যা কিমান? কি সুধিছে 2018 চনৰ গড় পিয়লৰ মতে কাজিৰঙা গড়ৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2413টা। 2413টা হ'ল 2018 চনৰ গড় পিয়ল মতে কাজিৰঙা গড়ৰ সংখ্যা। পৰৱৰ্তী কুৱেশ্যন, হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম? অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থল আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2খন। অসমত মুঠ 2খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। সেই দুখন হ'ল কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট? কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰিছিল? কি সুধিছে কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল হিচাপে ঘোষণা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985। 1985 চনত কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যন, ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন, ৱেৰ ইজ দ্য লাচিত বৰফুকন মৈদাম লোকেটেড? কি সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যন, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ APJ আব্দুল কালাম। ডক্টৰ APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য BTR একৰ্ড চাইন? BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ 2020 চনত 2020 চনত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্যন where is the headquarter of BTAD located BTAD ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি হৈছে BTAD ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোকৰাঝাৰ BTAD ৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত পৰৱৰ্তী কোৱেশ্যন in which year was the Bodoland Territorial Council from কোন চনত Bodoland Territorial Council গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2003 চনত 2003 চনত Bodoland Territorial Council গঠন কৰা হৈছিল নেক্সট কোৱেশ্যন অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল কি হৈছে অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাজীৱ গান্ধী অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী ইয়াৰ পৰৱৰ্তী কোৱেশ্যন where was the first capital of the Kosari kingdom কি হৈছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত নেক্সট কোৱেশ্যন who was the last king of the Kosari kingdom কি হৈছে কছাৰীসকলৰ শেষৰ ৰজাজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ শেষৰজন ৰজাৰ নাম আছিল গোবিন্দ চন্দ্ৰ নেক্সট কোৱেশ্যন who was the Ahom king during the battle of Saraighat কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল কি হৈছে কোনজন আহোম ৰজাৰ দিনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উদয়াদিত্য সিংহ উদয়াদিত্য সিংহৰ দিনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল পৰৱৰ্তী কোৱেশ্যন what was the real name of মহাৰাজা নৰনাৰায়ণ মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল কি হৈছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মল্লদেৱ মল্লদেৱ আছিল মহাৰাজ নৰনাৰায়ণৰ আচল নাম কোৱেশ্যনটো সুধিছে what was the name of the first king of the Ahom আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি কি হৈছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাংলুং চুকাফা চাংলুং চুকাফা আছিল আহোমসকলৰ প্ৰথমজন ৰজা ইয়াৰ পিছৰ কোৱেশ্যন which of the following books was written by হেম সৰস্বতী তলত কোনখন হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থ কি হৈছে তলত কোনখন হেম সৰস্বতীয়ে ৰচনা কৰা গ্ৰন্থ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত্ৰ ইয়াৰ পিছৰ কোৱেশ্যন who was the founder of the Koch kingdom কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল কি হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্যন কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল কি হৈছে কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগোলীয়া কছাৰীসকল আছিল মংগোলীয়া জনগোষ্ঠীৰ লোক ইয়াৰ পিছৰ কোৱেশ্যন ইন হুইচ ইয়াৰ was Nagaland added to the গুৱাহাটী হাই কোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব 1963 1963 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক সংযোজিত কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন when was the presidential rule imposed in Assam for the first time অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল কি দিছে অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1979 চনত 1979 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল নেক্সট কোৱেশ্যন which place is called the gateway to the north east কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয় কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে what is the name of the first Iceland district of India কি হৈছে ভাৰতৰ প্ৰথমখন দ্বীপীয় জিলাৰ নাম কি কি হৈছে ভাৰতৰ প্ৰথমখন দ্বীপীয় জিলাৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাজুলী জিলা ভাৰতৰ প্ৰথমখন দ্বীপীয় জিলাৰ নাম হ'ল মাজুলী জিলা নেক্সট কোৱেশ্যন what is the name of the railway division in Assam কি হৈছে অসমত থকা ৰেলৰ সংমণ্ডলটোৰ নাম কি কি হৈছে অসমত থকা ৰেলৰ সংমণ্ডলটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ পূব সীমান্ত ৰেলৱে
ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈ কোন পাৰে অৱস্থিত কি হৈছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈ কোন পাৰে অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দক্ষিণ পাৰে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈখন গুৱাহাটীৰ দক্ষিণ পাৰত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন when was ডিব্ৰু চৈখোৱা declared a national park কি হৈছে ডিব্ৰু চৈখোৱাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1999 চনত 1999 চনত ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল